নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আজি এই ক্লাছটোলৈ আজি আমি আৰম্ভ কৰিম ফাৰ্ষ্ট পাৰ্টৰ প্ৰথমটো ইউনিট যাৰ নাম হৈছে কমিউনিকেশ্যন স্কিল অৰ্থাৎ অসমীয়াত কোৱা হ'ব যোগাযোগৰ দক্ষতা তোমালোকে বাৰু কেতিয়াবা এনেকুৱা অনুভৱ কৰিছানে কিছুমান ব্যক্তিয়ে কথা ক'লে আমাৰ শুনি থাকিবলৈ মন যায় মন্ত্ৰমুগ্ধ হওঁ কিন্তু কিছুমান ব্যক্তিয়ে কথা ক'লে আমি কথাখিনি বুজি নাপাওঁ বা শুনিবলৈও বিশেষ আকৰ্ষিত নহওঁ কি হয় বাৰু এনেকুৱা ইয়াৰ উত্তৰটো লুকাই আছে কমিউনিকেশ্যন স্কিল অৰ্থাৎ যোগাযোগৰ দক্ষতাৰ মাজত আজিৰ এই ক্লাছটোত আমি বিশেষভাৱে সহজ ভাষাত আলোচনা কৰিম এই যোগাযোগৰ দক্ষতা মানেনো কি আৰু ইয়াক কি ধৰণে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োগ কৰি আমাৰ ব্যক্তিত্ব বিকাশ সাধন কৰিব পাৰোঁ মই আগতেও কৈছোঁ এই পেপাৰখন তোমালোকে কেৱল পৰীক্ষাৰ দৃষ্টিৰে নপঢ়ি যদিহে নিজৰ ব্যক্তিগত কামত বা ব্যক্তিত্বৰ বিকাশত ব্যৱহাৰ কৰা তেতিয়াহ'লে অধিক উপকৃত হ'ব পাৰিবা সহজে শিকিবও পাৰিবা তেন্তে পলম নকৰি মই চেপ্টাৰটোলৈকে আগবাঢ়িছো ইতিমধ্যে তোমালোকে গম পাইছা যে প্ৰথমটো চেপ্টাৰৰ নাম হৈছে কমিউনিকেশ্যন স্কিল অসমীয়াত তাক কোৱা হ'ব যোগাযোগৰ দক্ষতা আমি প্ৰথমতে বুজিব লাগিল যোগাযোগ মানে কি কমিউনিকেশ্যন মানে কি কমিউনিকেশ্যন এই শব্দটো এটা গ্ৰীক ভাষাৰ শব্দৰ পৰা উৎপত্তি হৈছে গ্ৰীক ভাষাত শব্দটো হ'ল কমিউনিকেট গ্ৰীক ভাষাত কমিউনিকেয়াৰ নামৰ এটা শব্দৰ পৰা সৃষ্টি হৈছে কমিউনিকেশ্যন শব্দটো এইটো গ্ৰীক শব্দ এই শব্দটোৰ ইংৰাজী অৰ্থ হৈছে টু শ্বেয়াৰ অসমীয়াত ক'লে ভাগ বতৰা এতিয়া প্ৰশ্ন হ'ল ভাগ বতৰা কিহৰ ভাগ বতৰা যদি দুজন ব্যক্তি বা তাতোধিক ব্যক্তিয়ে নিজৰ মনৰ ভাৱ বা তথ্য বা আবেগ অনুভূতিক আদান প্ৰদান কৰে তেন্তে তাকেই আমি ক'ম যোগাযোগ বুলি খুবেই সহজ এটা উদাহৰণ ধৰি লোৱা ধৰা হ'ল তুমি এদিন স্কুললৈ আহিবলৈ ওলাইছা আৰু তোমাৰ বন্ধু এজনে বাটতে লগ পাই তোমাক সুধিলে কলৈ যোৱা বুলি আৰু তুমি উত্তৰ দিলা মই স্কুললৈ যাওঁ তোমালোকৰ মাজত যি তথ্যৰ আদান প্ৰদান হ'ল এই প্ৰক্ৰিয়াটোকে আমি ক'ম যোগাযোগ বুলি এই গোটেই প্ৰণালীটো কেনেকৈ ঘটিছে চাবা তোমাৰ বন্ধুৱে তোমাক প্ৰথমতে প্ৰশ্ন কৰিছিল কলৈ যোৱা বুলি তোমাৰ বন্ধুজনক আমি ক'ম প্ৰেৰক ইংৰাজীত কোৱা হ'ব সেন্ডাৰ বুলি তেওঁ যেতিয়া তোমাক প্ৰশ্ন কৰিছিল কলৈ যোৱা বুলি সেই প্ৰশ্নটোক আমি ক'ম বাৰ্তা ইংৰাজীত কোৱা হ'ব মেছেজ আৰু তোমাক প্ৰশ্ন কৰিছিল তুমি প্ৰশ্নটো গ্ৰহণ কৰিছা গতিকে তোমাক কোৱা হ'ব প্ৰাপক ইংৰাজীত কোৱা হ'ব ৰিচিভাৰ তুমি যেতিয়া উভতাই উত্তৰ দিছিলা মই স্কুললৈ যাওঁ বুলি এইবাৰ গোটেই এই প্ৰক্ৰিয়াটো উলটাকৈ প্ৰভাৱিত হৈছিল বা উলটাকৈ প্ৰবাহিত হৈছিল তুমি যেতিয়া উত্তৰ দিছিলা সেই উত্তৰটো পুনৰ বাৰ্তা বুলি কোৱা হৈছিল আমি ইয়াক ফিডবেক বুলিও ক'ব পাৰোঁ এইবাৰ তুমি হবা সেন্ডাৰ অৰ্থাৎ প্ৰেৰক তুমি দিয়া উত্তৰটো ফিডবেক বা পুনৰ বাৰ্তা আৰু তোমাৰ সেই বন্ধুগৰাকীয়ে এইবাৰ তোমাৰ উত্তৰটো গ্ৰহণ কৰিছিল গতিকে তোমাৰ বন্ধুগৰাকী হ'ব এইবাৰ প্ৰাপক বা ৰিচিভাৰ ইমানেই সিম্পল ই এটা টু ৱে সিস্টেম অৰ্থাৎ এজনৰ পৰা আন এজনলৈকে প্ৰবাহিত হয় এইখিনিকে আমি যোগাযোগ বুলি ক'ব পাৰোঁ বা কমিউনিকেশ্যন বুলি কোৱা হয় ইংৰাজী খুবেই সহজ এক ধাৰণা ইয়াৰ পিছত আমি আনটা কথা জানিব লাগিল যে দুজন ব্যক্তিয়ে কেৱল কথোপকথনকে যদি আমি যোগাযোগ বুলি কওঁ তেতিয়াহ'লে এয়া সম্পূৰ্ণ শুদ্ধ নহয় যোগাযোগ বা কমিউনিকেশ্যন বুলি ক'লে আমি তাৰ মূলত তিনিটা প্ৰকাৰ পঢ়িম
এই প্ৰকাৰ কেইটা কি কেতিয়াবা কেতিয়াবা আমি প্ৰথম প্ৰকাৰটোৰ মাধ্যমত বাৰ্তাৰ আদান প্ৰদান কৰো সেই প্ৰকাৰটোক কোৱা হ'ব মৌখিক যোগাযোগ মৌখিক যোগাযোগ ইংৰাজীত কোৱা হয় oral communication oral communication যেতিয়া আমি দুজন ব্যক্তিয়ে মুখামুখিকৈ শব্দ শেয়াৰ কৰো বা শব্দৰ আদান প্ৰদান কৰো তেতিয়া আমি তাক কওঁ oral communication বা মৌখিক যোগাযোগ এয়া স্পষ্টকৈ দুজন ব্যক্তিয়ে সন্মুখাসন্মুখিকৈ কথা পাতিব পাৰে নাইবা আমি টেলিফোনৰ যোগে কথা পাতিব পাৰো ভিডিও কনফাৰেন্সিংৰ যোগে কথা পাতিব পাৰো আনকি পত্ৰৰ জৰিয়তে বা এটা মেছেজ লিখিও আমি কথা পাতিব পাৰো এনে ধৰণৰ যোগাযোগক কোৱা হ'ব প্ৰথমটো প্ৰকৃতিৰ যোগাযোগ ব্যৱস্থা বা মৌখিক যোগাযোগ ব্যৱস্থা কিন্তু কেৱল যে মুখে মুখে কথা পাতি আমি যোগাযোগ স্থাপন কৰিব পাৰো তেনেকুৱা নহয় অনেক প্ৰকাৰৰ যোগাযোগ আমি দেখিবলৈ পাওঁ ইয়াক কোৱা হ'ব অনামৌখিক বা অমৌখিক যোগাযোগ ইংৰাজীত কোৱা হ'ব নন ভাৰ্বেল communication non-verbal communication অৰ্থাৎ অমৌখিক যোগাযোগত আমি কেতিয়াবা কেতিয়াবা আকাৰ ইংগিতৰ জৰিয়তেও কিছু বাৰ্তা প্ৰেৰণ কৰিব পাৰো কেতিয়াবা লক্ষ্য কৰিবা আমি মূৰ দুৱাই কোনো এটা কথাৰ স্বীকাৰ কৰা বা অস্বীকাৰ কৰা কেতিয়াবা হাতৰ ইংগিতেৰে কাৰোবাক কাখলৈ মাতি অনা বা কাৰোবাক কৰবালৈ যাবলৈ কোৱা ইত্যাদি কাৰ্য সম্পাদন কৰো ইয়াৰ জৰিয়তেও আমি তথ্য আদান প্ৰদান কৰো কেতিয়াবা লক্ষ্য কৰিবা আমি কোনো এজন ব্যক্তিক যদি শব্দ নকৰাকৈ এটা হাঁহিৰে এটা স্মাইলেৰে স্বাগতম জনাব পাৰো বা সেইজন ব্যক্তিক সম্ভাষণ জনাব পাৰো এয়াও এক যোগাযোগৰ মাধ্যম আৰু তাক কোৱা হ'ব অমৌখিক যোগাযোগ বা ইংৰাজীত কোৱা হ'ব নন ভাৰ্বেল কমিউনিকেশ্যন তৃতীয় প্ৰকৃতিৰ যিটো কমিউনিকেশ্যনৰ ৱে হয় সেইটোক কোৱা হ'ব দৃশ্যগত যোগাযোগ দৃশ্যগত যোগাযোগ visual communication ইংৰাজীত কোৱা হ'ব visual communication দৃশ্যগত যোগাযোগ এইটো আকৌ কেনেকুৱা প্ৰকৃতিৰ কেতিয়াবা আমি কিছুমান প্ৰতীক বা সিম্বলৰ জৰিয়তেও কিছুমান তথ্য আদান প্ৰদান হোৱা দেখা পাওঁ লক্ষ্য কৰিবা আমি কেতিয়াবা কেতিয়াবা ট্ৰাফিক সিগনেলত যেতিয়া ৰঙা লাইটটো জ্বলি উঠে তেতিয়া তাত ৰখিব লাগে বুলি জানো আৰু যেতিয়া সেউজীয়া লাইটটো জ্বলি উঠে তেতিয়া আমি গাড়ীখন চলাই আগবাঢ়ি যোৱাৰ ইংগিত দিয়া দেখা পাওঁ এনে ধৰণে যি যোগাযোগ স্থাপন কৰা হয় বা তথ্যৰ আদান প্ৰদান কৰা হয় তাক কোৱা হ'ব দৃশ্যগত যোগাযোগ ব্যৱস্থা কেতিয়াবা লক্ষ্য কৰিবা কিছুমান স্থানত কিছুমান সাইন বোৰ্ড লিখা দেখুৱা থাকে য'ত হয়তো মোবাইল ফোনৰ ছবি এটা আঁকিছে আৰু তাত ক্ৰছ মাৰ্ক কৰা আছে আমি বুজি লওঁ এনেকুৱা স্থানত মোবাইল ফোন নিষিদ্ধ পেট্ৰল পাম্পলৈ গ'লে এনে ধৰণৰ প্ৰতীক তোমালোকে দেখিবলৈ পাবা য'ত জুই জ্বলিব পৰা কিছুমান সামগ্ৰী দাহ্য সামগ্ৰী যিবোৰক কোৱা হয় সেইবোৰৰ ছবি একোটা আঁকি তাত ক্ৰছ মাৰ্ক কৰি থৈ দিয়া থাকে আৰু আমি বুজি লওঁ যে এনেকুৱা স্থানত এনে ধৰণৰ দহনযোগ্য বা জুই উঠিব পৰা সামগ্ৰীবোৰ ব্যৱহাৰ কৰিব নালাগে এনে ধৰণে যি যোগাযোগ স্থাপন কৰা হয় তাক আমি কম দৃশ্যগত যোগাযোগ গতিকে আমি মূলতঃ এই তিনি প্ৰকাৰৰ যোগাযোগ ব্যৱস্থা দেখিবলৈ পাওঁ প্ৰথমটো মৌখিক যোগাযোগ বা অৰেল কমিউনিকেশ্যন বুলি কোৱা হয় ভাৰ্বেল কমিউনিকেশ্যন বুলিও কয় ইংৰাজীত কেতিয়াবা দ্বিতীয়টোক অমৌখিক যোগাযোগ বা নন ভাৰ্বেল কমিউনিকেশ্যন আৰু তৃতীয়টোক কোৱা হ'ব দৃশ্যগত যোগাযোগ বা ভিজুৱেল কমিউনিকেশ্যন এই ধৰণে আমি যোগাযোগ স্থাপন কৰিব পাৰো এতিয়া তোমালোকে কেতিয়াবা এটা বস্তু লক্ষ্য কৰিবাচোন যেতিয়া তোমালোকে পৰীক্ষাৰ বহীখনত উত্তৰ বহীখনত নিজে নিজৰ উত্তৰবোৰ লিখা
সেই উত্তৰবোৰ লিখি বহিখন পঠাই দিলে যিজন পৰীক্ষকে তোমাৰ বহিখন চেক কৰিব সেইজন ব্যক্তিয়ে তোমাৰ আইডেন্টিটিটো নাজানে অৰ্থাৎ তোমাক চিনি নাপায় তুমি লৰা নে ছোৱালী তাকো নাজানে তুমি ক'ত থকা ক'ত নথকা এইবোৰ কথাও নাজানে গতিকে তাত পক্ষপাতিত্বৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে তোমাৰ হৈ তোমাৰ লিখনিখিনিয়ে সেই শিক্ষকজনৰ সন্মুখত এটা পৰিচয় দাঙি ধৰে তোমাৰ লিখনিখিনি চাইয়ে আমি তোমাৰ প্ৰতি এটা নিৰ্দিষ্ট পৰিচয় সৃষ্টি কৰিলো আমি কল্পনা কৰো যে তুমি কেনেকুৱা হ'ব পাৰা তোমাৰ পঢ়াৰ প্ৰতি কেনেকুৱা ধৰণৰ ইচ্ছা শক্তি আছে ইত্যাদি কথাবোৰ আমি তোমাৰ লিখনিখিনি চাইয়ে অনুভৱ কৰিব পাৰো গতিকে ইও এটা যোগাযোগৰ মাধ্যম যে আমি কেৱল ব্যক্তি এজনৰ সন্মুখাসন্মুখিকৈ কথা পাতিয়ে যে তথ্যৰ আদান প্ৰদান কৰিব পাৰো তেনেকুৱা নহয় আন প্ৰকাৰসমূহৰ জৰিয়তেও আমি তথ্যৰ আদান প্ৰদান কৰিব পাৰো এইবাৰ আহিম আটাইতকৈ ইম্পৰ্টেণ্ট এটা পাৰ্ট যিটো ইণ্টাৰেষ্টিং মোৰ দৃষ্টিৰে সেইটো হ'ল আমি কি ধৰণে আমাৰ বক্তব্যক বা আমাৰ যোগাযোগৰ এই দক্ষতাক আকৰ্ষিত কৰি তুলিব পাৰো এজন ব্যক্তিক কেনেকৈ আমি বাধ্য কৰি তুলিব পাৰো আমাৰ কথা শুনিবলৈ বা আমি কি ধৰণে সহজে ব্যক্তিজনৰ মন জয় কৰি আমাৰ কথাবোৰ বা আমাৰ বাৰ্তাবোৰ তেওঁলোকে প্ৰেৰণ কৰিব পাৰো এই বিষয়ে কিছু দক্ষতা আমি শিকিব পাৰো ইয়াৰ বাবে আমি জানি ল'ব লাগে এটা টেকনিক আজি টেকনিকটো শিকাই দিও তোমালোকক ইংৰাজীত দক্ষ যোগাযোগ ব্যৱস্থাৰ বাবে এটা কৌশলৰ কথা কোৱা হৈছে আৰু এই কৌশলটো কোৱা হৈছে the power of 7 C's সাতটা চিৰ পাৱাৰ বা ক্ষমতাৰ কথা কোৱা হৈছে এই চি বা 7 চিৰ কি কথা অৰ্থাৎ চি এলফাবেটটোৰে ইংৰাজী চি এলফাবেটটোৰে আৰম্ভ হোৱা সাতটা আমাক উপাদানৰ কথা কোৱা হৈছে আৰু সেই উপাদান কেইটাৰ ওপৰত গুৰুত্ব দি আমি আমাৰ বক্তব্য আমাৰ কথোপকথনক কোলা কৰি ৰাখিব পাৰো বা মানুহক আকৰ্ষণ কৰিব পৰা কৰি তুলিব পাৰো কিনো এই কেইটা চাবা মই এটাৰ পিছত এটা কৈ লিখি যাম আৰু প্ৰত্যেকটো ব্যাখ্যাও কৰি যাম ক্লিয়াৰ কনসাইজ ভয় খাব নালাগে আটাইকেইটা মই অসমীয়াত আকৌ ব্যাখ্যা কৰিম correct coherent complete প্ৰথমটো আহিল ক্লিয়াৰ অৰ্থাৎ স্পষ্টতা আমি যি কথা পাতো বা যি কথা ক'বলৈ বিচাৰিছো সেই কথা সদায় স্পষ্ট হ'ব লাগে হেয়া পাক লগা হ'ব নালাগে আমি সেই কথাখিনি সম্পূৰ্ণকৈ প্ৰকাশ কৰিব পৰা বিধৰ হ'ব লাগে তো প্ৰথমতে আমি গুৰুত্ব দিব লাগে যেতিয়াই আমি কথা পাতিম বা কাৰোবাৰ লগত তথ্যৰ আদান প্ৰদান কৰিম আমি মনতে এটা কনসেপ্ট ক্ৰিয়েট কৰি ল'ব লাগে যে আমি যিখিনি কথা ক'বলৈ বিচাৰিছো আমি স্পষ্টত হেয়া নিজে জানিব লাগিব প্ৰথমতে তাৰ পিছত কোৱা হৈছে কনসাইজ এইটোৰ জৰিয়তে কোৱা হৈছে যে আমি যিখিনি কথা পাতিম সেই কথাখিনি সমু ছুটি হ'ব লাগে আৰু লগতে সেইখিনি টু দা পইণ্ট অৰ্থাৎ পোনপটীয়া হ'ব লাগে এইখিনি ডিপ্লোমেটিক কৰিবৰ কোনো দৰকাৰ নাই আমি যিখিনি কথা ক'ব বিচাৰো পোনে পোনে সেই প্ৰাপকজনলৈকে পঠিয়াব পাৰিব লাগে গতিকে আকপাক লগাকৈ তোমালোকে অযথা কিছু কথা কোৱাৰ দৰকাৰ নাই ইয়াক ছুটি কৰি ৰাখা আৰু তাক স্পষ্ট কৰিবলৈ যত্ন কৰা তাৰ পিছত কোৱা হৈছে কনক্ৰিট সঠিক তথ্যৰ লগতে যদি প্ৰয়োজন হয় তেতিয়া হলে উদাহৰণ ব্যৱহাৰ কৰি হলেও যিজন ব্যক্তিৰ আগত তুমি তথ্য ৰাখিব বিচাৰিছা তেওঁক আকৰ্ষিত কৰিবলৈ যত্ন কৰা উচিত উদাহৰণখিনি কিন্তু প্ৰাসংগিক হ'ব লাগিব অপ্ৰাসংগিক উদাহৰণেৰে কেতিয়াও ব্যাখ্যা কৰা উচিত নহয় চতুৰ্থটো কাৰেক্ট এইটো মোৰ দৃষ্টিত খুব প্ৰয়োজনীয় যেন অনুভৱ কৰো যেতিয়া কথা পাতিবলৈ যাবা তেতিয়া গ্ৰামাৰ আৰু উচ্চাৰণ খুবেই প্ৰয়োজনীয়
এই দুটা কথাৰ ওপৰত খুব গুৰুত্ব দিয়া উচিত এটা চাবা মই উদাহৰণ দিছো এইখিনিতে শব্দ আৰু শব্দৰ তাৎপৰ্য বুজিবা ধৰি লোৱা হল এজন ব্যক্তি আন এজন ব্যক্তিৰ পৰা টকা ধাৰলৈ নিছে আৰু সেই ব্যক্তিজনক তেওঁ এনেকৈ কৈছে তুমি চিন্তাই নকৰিবা তোমাৰ টকা মই ঘূৰাই অতি সোনকালে তোমাক ঘূৰাই দিম তেওঁ কলে যে তুমি চিন্তাই নকৰিবা এতিয়া চিন্তাই নকৰিবাৰ ঠাইত তেওঁ যদি কয় তুমি আশাই নকৰিবা মই তোমাৰ টকা অতি সোনকালে ঘূৰাই দিম এতিয়া চোৱাচোন কেনেকুৱা এটা হিন্দীত কথা আছে নহয় अर्थ का अनर्थ তেওঁ কবলৈ বিচৰা কথাখিনি সম্পূৰ্ণ বিপৰীত হৈ যাব গতিকে তেওঁ এইখিনি স্পষ্ট হ'ব লাগিব বা শুদ্ধকৈ প্ৰয়োগ কৰিব লাগিব ভাষাৰ আৰু গ্ৰামাৰৰ অৰ্থাৎ ব্যাকৰণৰ যথেষ্ট প্ৰয়োগ বা প্ৰভাৱ দেখা পোৱা যায় গতিকে আমি কাৰেক্ট গ্ৰামাৰ শুদ্ধ ব্যাকৰণ আৰু উচ্চাৰণ ব্যৱহাৰ কৰাটো খুবেই জৰুৰী তাৰ পিছত আহিল নম্বৰ 5 কোহেৰেন্ট কথাবোৰ প্ৰাসংগিক হ'ব লাগে অৰ্থাৎ ধাৰাবাহিকতা থাকিব লাগে কিবাহৰ কথা কবলৈ গৈ তুমি আতৰি আন কিবাহৰ কথা কবলৈ গলে মূল বিষয়বস্তুৰ পৰা ফালৰিকতা দেখা যায় এইখিনি উপদেশ তোমালোকক উত্তৰ লিখাৰ ক্ষেত্ৰতো মই ক'ব বিচাৰো যেতিয়া পৰীক্ষাত তোমালোকে কোনো এটা প্ৰশ্ন সম্পূৰ্ণকৈ পঢ়ি যোৱা প্ৰশ্ন যদি নহয় তাক বনাই লিখিবলৈ গলে তোমালোকে প্ৰাসংগিক হৈ নথকা অযথা কিছুমান কথা লিখিবলৈ গৈ মূল বিষয়বস্তুৰ পৰা ফালৰি কাটি অহা বনাই লিখা বা নিজৰ ভাষাৰে লিখাটো কোনো কাৰণতে অশুদ্ধ নহয় বা হেয়া এক ক্ৰাইমো নহয় তুমি লিখিব পাৰা কিন্তু যেতিয়াই বনাই কোনো এটা উত্তৰ লিখিবা সদায় গুৰুত্ব দিবা যে তোমাৰ কথাবোৰ স্পষ্ট হোৱাৰ লগতে প্ৰাসংগিক হৈ থাকিব লাগিব যি সুধিছে তাৰ আশেপাশে উত্তৰ লিখিবলৈ যত্ন কৰা উচিত একেদৰে কথা কোৱাৰ ক্ষেত্ৰতো তোমালোকে প্ৰাসংগিক তথ্যসমূহে যোগান ধৰিব লাগে তাৰ পিছত আহিল কমপ্লিট yes তথ্যবোৰ সদায় সম্পূৰ্ণ হোৱা উচিত কথোপকথনত তুমি আধা আধৰুকাই যেতিয়া কথা কবা তেতিয়া যিজন প্ৰাপকে তোমাৰ পৰা কথাখিনি শুনি আছে সেইজন ব্যক্তিয়ে তোমাৰ পৰা পাবলগীয়া তথ্যখিনি নাপাব তুমি সম্পূৰ্ণকৈ তথ্য তেওঁক যোগান ধৰিব লাগিব অৰ্থাৎ কথাখিনি সম্পূৰ্ণকৈ ক'ব লাগিব তেতিয়াহে তুমি যি তথ্য তেওঁক প্ৰেৰণ কৰিবলৈ বিচাৰিছা এই তথ্য তেওঁ পাব অন্যথা অসম্পূৰ্ণ তথ্য দিয়াই নিদিয়াই একে তেওঁ কোনো কামত তাক ব্যৱহাৰ কৰিব নোৱাৰিব আৰু সম্পূৰ্ণ শেখৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্টিয়াছনেছ অৰ্থাৎ আমি এটা সৌজন্যতা বজাই ৰাখি ব্যক্তিৰ লগত কথা পতা উচিত বিনয় আৰু নম্ৰভাৱেহে এজন ব্যক্তিৰ লগত যোগাযোগ কৰা উচিত তুমি যদি তেওঁক ৰিকুৱেষ্ট কৰিব বিচাৰিছা তেতিয়া হলে প্ৰপাৰ জেষ্টাৰ এটা ৰাখি পিনিহে তেওঁক ৰিকুৱেষ্ট কৰিবা তুমি প্লিজ বুলিয়ে কৈছা কিন্তু এডামেন্সি এটা ৰাখি লৈ তুমি তেওঁক অনুগ্ৰহ কৰিবলৈ কৈছা তেতিয়া হলে তেওঁক অনুগ্ৰহ কৰিবলৈ নকৈ ধমকি দিয়া যেনহে লাগিব গতিকে যেতিয়াই যেনে ধৰণৰ কথা ক'ব লাগে সেই একে ধৰণৰ অনুৰূপ তুমি সৌজন্যতা ৰাখি সেই ব্যক্তিজনৰ লগত যোগাযোগ স্থাপন কৰিব লাগে আৰু তেতিয়া দেখিবলৈ পাবা তুমি যি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছা সেই বাৰ্তা সঠিকভাৱে ব্যক্তিজনে পাব আৰু তেওঁ তোমাৰ লগত উভতাই যোগাযোগ কৰিব পাৰিব এইখিনি হৈছে পাৱাৰ অফ 7 C's 7টা C বুলি কোৱা হৈছে কাৰণ লক্ষ্য কৰিলে দেখিবা আটাইকেইটা শব্দৰে প্ৰথম বৰ্ণ C ব্যৱহাৰ কৰা হৈছে এইটো হৈছে প্ৰভাৱশালী যোগাযোগৰ বাবে অতিকৈ প্ৰয়োজনীয় 7টা উপাদান তো এইখিনিতে আমি বুজিলো যে যোগাযোগ কেৱল কথোপকথন বা কথা পতাৰ কৌশলক নুবুজায় কথা পাতিলে এটা দক্ষ যোগাযোগ ব্যৱস্থা স্থাপন নহবও পাৰে তাৰ বাবে প্ৰয়োজন হ'ব তুমি তোমাৰ মনৰ ভাৱ যিজন ব্যক্তিক প্ৰেৰণ কৰিবলৈ বা প্ৰদান কৰিবলৈ বিচাৰিছা তেওঁ বুজি পাব লাগিব আৰু তেওঁৰ ৰেসপন্স খিনিও তুমি সহজে বুজি পাব লাগিব এইখিনিকে কোৱা হ'ব যোগাযোগৰ দক্ষতা এই প্ৰথমটো ইউনিটত ইয়াৰ বাদেও আৰু বহুখিনি তথ্য আছে যেনে আমি কেনেকৈ শুদ্ধ প্ৰনাউন্সিয়েচন কৰিব পাৰো নিজৰ মাতৃভাষাৰ উপৰিঞ্চি আৰু দুটা এটা অতিৰিক্ত ভাষা শিকা কিয় প্ৰয়োজনীয় আৰু লগতে আমি কি ধৰণে সেন্টেন্স ফ্ৰেম কৰিব পাৰিম অৰ্থাৎ বাক্য কি ধৰণে গঠন কৰিব পাৰিম লগতে নিজৰ পৰিচয় আইডেন্টিটিটো কেনেকৈ মানুহৰ সন্মুখত প্ৰকাশ কৰিব পাৰিম এই বিভিন্ন ধৰণৰ কথা এই চেপ্টাৰটোত আকৌ শিকিবলৈ পাম এই আটাইবোৰ বস্তু মই পৰৱৰ্তী ক্লাছত তোমালোকৰ লগত আলোচনা কৰিম যদিহে এইখিনিলৈকে তোমালোকৰ গোটেই ভিডিঅটো বা গোটেই ক্লাছটো নিজক উপকৃত হোৱা যেন লাগে তেতিয়া হলে ফিল ফ্ৰী টু শ্বেয়াৰ ইট উইথ ইয়োৰ ফ্ৰেণ্ড
তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ইয়াক শ্বেয়াৰ কৰিবা আৰু যদি প্ৰয়োজন যেন অনুভৱ কৰা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কিয়নো পৰৱৰ্তী ভিডিঅ'ছবোৰ মই হয়তো লিংক শ্বেয়াৰ কৰি নহয় ইয়াত আপলোড কৰি থৈ দিম তোমালোকে আগলৈ গৈ সেইবোৰ ৰিসিভ কৰি থাকিব পাৰিবা গতিকে আজি ইমানখিনিতে এৰিছো ধন্যবাদ